জোচেফে সপোনত ককায়েকহঁতে প্ৰণিপাত কৰা সপোনৰ কথা ককায়েকহঁতৰ আগত কওঁতে এই কথা জানি ককায়েকহঁতৰ মনত বাৰু কেনে ভাৱ জগাই তুলিছিল। আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন। প্ৰতিক্ষণ আজিয়েই কৰিলো মনত ৰাখিম আমি প্ৰতিক্ষণ মই আৰু মোৰ পৰিয়ালে মই আৰু মোৰ পৰিয়ালে কৰিম জিহুৱাৰে আৰাধন তেওঁ সলনি যুগে যুগে তেওঁ একেই ঈশ্বৰ যুগে যুগে তেওঁ একেই ঈশ্বৰ। আহিব পাৰে ধুমুহা জীৱনৰ হত প্ৰলোভন ছয়তানৰ হয়তো হ'ব পাৰে জীৱন বাটৰ প্ৰতি খোজে খোজে ছায়া বিপদৰ তথাপিতো কৰি যাম মৰণ পণ তথাপি কৰি যাম মৰণ পণ কৰি জিহুৱাৰে আৰাধন তেওঁ সলনি নহয় যুগে যুগে তেওঁ একেই ঈশ্বৰ যুগে যুগে তেওঁ একেই ঈশ্বৰ। অনুগ্ৰহৰ ভৰসাতে আমি যাওঁ আগুৱাই প্ৰতি খোজতে আশ্বাস সহায়ৰ তেওঁৱেই দিয়ে বাৰে বাৰে সোঁৱৰাই সেয়েহে আমি গোটেই জীৱন জয় জয়তে আমাৰ দৰ্শকসকললৈ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত নমস্কাৰ জনাইছোঁ। এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই নথৈ আনন্দিত হৈছোঁ। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানত বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তক ৩৬ নম্বৰ অধ্যায়ৰ ১ পদৰ পৰা শেষলৈকে আলোচনা আগবঢ়াইছিলোঁ। আজি এই আদি পুস্তক ৩৭ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ২০ নম্বৰ পদলৈ আমি চাব খুজিছোঁ। মোমায়েক লাবনৰ ঘৰৰ পৰা জাকুব সপৰিয়ালে উভতি আহিল, কিন্তু তেওঁ বৈত এললৈ নগৈ ছিকিমতে তম্বু টানি তাতে নিবাস কৰিছিল।
তাত হমুৰৰ পুত্ৰ ছিখিমে লেয়াৰ যোগেৰে জন্মা জাকুবৰ জীয়ৰী দিনালৈ অপকৰ্ম কৰিলে। ভনীয়েকৰ প্ৰতি কৰা দুষ্কৰ্মৰ প্ৰতিশোধ ল'বলৈ চিমিউন আৰু লেবিয়ে চল কৰি হমুৰৰ, ছিখিম আৰু তেওঁলোকৰ নগৰৰ আটাইবোৰ পুৰুষকে সুন্নত হ'বলৈ বাধ্য কৰালে আৰু তেওঁলোকৰ অসুস্থতাৰ সুযোগ লৈ হঠাতে আক্ৰমণ কৰি হমুৰ আৰু ছিখিমৰ লগতে আন সকলোকে তৰোৱালেৰে বধ কৰিলে। সেই ঘটনাৰ পাছত ঈশ্বৰে জাকুবক সেই ঠাই পৰিত্যাগ কৰি বৈত-এললৈ গুচি যাবলৈ ক'লে। জাকুবে বৈত-এললৈ যোৱাৰ আগেয়ে পৰিয়ালৰ সকলোকে আৰু লগত থকা আন মানুহবোৰক কৈছিল তেওঁলোকৰ লগত থকা ইতৰ দেৱতাবোৰ দূৰ কৰিবলৈ আৰু নিজকে শুচি কৰি আন কাপোৰ পিন্ধিবলৈ, কাৰণ তেওঁলোক এতিয়া বৈত-এললৈ অৰ্থাৎ ঈশ্বৰৰ গৃহলৈ যাব। সেই বৈত-এলতে জাকুবে প্ৰথমবাৰ ঈশ্বৰৰ দৰ্শন পাইছিল। বৈত-এললৈ আহি জাকুবে এটা বেদী সাজি ঈশ্বৰৰ উপাসনা কৰিলে। ঈশ্বৰে অব্ৰাহামৰ আগত কৰা প্ৰতিজ্ঞাটো জাকুবৰ আগত আকৌ দোহাৰিলে। সেই প্ৰতিজ্ঞা দে তেওঁক দিম বুলি। অব্ৰাহামৰ পাছত ইছহাকৰ আগতো একে প্ৰতিজ্ঞাই দোহাৰিছিল। জাকুবৰ অতি প্ৰিয় ৰাহেলে বিন্যামিনক জন্ম দি মৃত্যুবৰণ কৰিলে। 180 বছৰ বয়সত ইছহাকৰো মৃত্যু হ'ল। জাকুবে তেওঁৰ 12জন পুত্ৰৰ সৈতে পিতৃৰ প্ৰবাসস্থান সেই কনান দেশতে থাকিল। জাকুবৰ পুত্ৰ 12জনৰ ভিতৰত যোছেফ আছিল ব্যতিক্ৰম। তেওঁৰ পিতাক জাকুবে অধিক প্ৰেম কৰিছিল। জাকুবে যোছেফক এটা ধুনীয়া দীঘল চোলা উপহাৰ দিছিল। যোছেফে সপোনো দেখিছিল আৰু এই সপোনৰ কথা ককায়েকহঁতৰ মনত যোছেফলৈ হিংসাৰ ভাৱ জাগি উঠিছিল আৰু অন্যায় কৰাৰ সুযোগ বিচাৰি আছিল। আহকচোন যোছেফ আৰু ককায়েকসকলৰ বিষয়ে সবিশেষ জানিবলৈ এতিয়া আমি 37 নম্বৰ অধ্যায়লৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আমি এতিয়া আকৌ অব্ৰাহাম, ইছহাক আৰু জাকুবৰ বংশধাৰাৰ কাহিনী অধ্যয়ন কৰিবলৈ আৰম্ভ কৰোঁতে আদিপুস্তকৰ এই শেষ খণ্ডটোত 4ৰ্থজন অতি অসাধাৰণ আৰু চকুত পৰা ব্যক্তিৰ কথা পাওঁ। এতিয়াৰে পৰা আদিপুস্তকৰ একেবাৰে শেষ পৰ্যন্ত কেন্দ্ৰীয় চৰিত্ৰটো হৈছে যোছেফ। অৱশ্যে আমি এতিয়াও জাকুবৰ পৰিয়ালটোৰ কথাই আলোচনা কৰি আছোঁ। যোছেফৰ কথাত ইমানখিনি অধ্যায় ব্যৱহাৰ কৰা হৈছে যে অব্ৰাহাম অথবা ইছহাক নাইবা আন কাৰো কথাৰ বাবেই ইমানকেইটা অধ্যায় লিখা হোৱা নাই। আদিপুস্তকৰ 1 নম্বৰ অধ্যায়ৰ পৰা 11 নম্বৰ অধ্যায়ৰ গোটেই সময়ছোৱাৰ বাবে যিমানটা অধ্যায় লিখা হৈছে তাতকৈ যোছেফৰ কাৰণে বেছি সংখ্যক অধ্যায় লিখা হৈছে। এই কথাটোৱে চিন্তাশীল ছাত্ৰ এজনক নিশ্চয় থমকি ৰৈ এই বুলি চিন্তা কৰিবলৈ বাধ্য কৰাব, শাস্ত্ৰত যোছেফক ইমান প্ৰাধান্য বাৰু কিয় দিয়া হৈছে? ইয়াৰ সম্ভাৱ্য কাৰণ কেইবাটাও হ'ব পাৰে। এটা কাৰণ এইয়ে যে যোছেফৰ জীৱনটো আছিল অতি আদৰণীয় আৰু সৎ জীৱন। তেওঁ আচলতে এই শাস্ত্ৰপদটোৰ এটা জীৱন্ত চানেকি। শাস্ত্ৰপদটো পঢ়ি দিছোঁ। ফিলিপিয়া 4 নম্বৰ অধ্যায় 8 নম্বৰ পদ। শেষতে হে ভাইবিলাক, যি যি সত্য, যি যি আদৰণীয়, যি যি ন্যায়, যি যি শুদ্ধ, যি যি প্ৰিয়, যি যি সুখ্যাতিযুক্ত, যিকোনো সৎগুণ আৰু যিকোনো প্ৰশংসা হওক, সেই সকলোৰে আলোচনা কৰা। ফিলিপিয়া 4 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদ। আৰু যোছেফ ইয়াৰ এটা জীৱন্ত চানেকি বুলি আমি ক'ব পাৰোঁ। ঈশ্বৰে বিচাৰে আমি যাতে যি ভাল, সৎ আৰু মহান সেয়াহে ভাল পাওঁ। আৰু যোছেফৰ জীৱনটো এনেকুৱাই। দ্বিতীয় কাৰণ এটাও আছে আৰু সেইটো যথেষ্ট গুৰুত্বপূৰ্ণ। শাস্ত্ৰত যোছেফতকৈ আন কোনো ব্যক্তি নাপাওঁ যিজন ব্যক্তিত্ব আৰু অভিজ্ঞতাৰ পিনৰ পৰা খ্ৰীষ্টৰ সদৃশ। অৰ্থাৎ খ্ৰীষ্টৰ সৈতে যোছেফৰ যথেষ্ট সাদৃশ্য আমাৰ চকুত পৰে। তথাপি নতুন নিয়মৰ ক'তো যোছেফক খ্ৰীষ্টৰ প্ৰতিৰূপ বুলি কোৱা হোৱা নাই। কিন্তু যি সাদৃশ্য আছে সেই সাদৃশ্য আকস্মিক নহয়। আমি যিমানেই তেওঁৰ কাহিনী অধ্যয়ন কৰি থাকিম সিমানেই সেই সাদৃশ্যবিলাক উল্লেখ কৰি যাম। অতি কমেও এনেকুৱা 30টা সাদৃশ্য আছে আৰু সেইকেইটা আমি পাছত উল্লেখ কৰিম।
গতিকে এতিয়া আমি আকৌ জাকুবৰ বংশধাৰাৰ কাহিনীলৈ উভতি আহিছোঁ আৰু এই বংশধাৰাটোৱেই আগবাঢ়ি লৈ যায় মচীহলৈ অৰ্থাৎ খ্ৰীষ্টলৈ। যোচেফৰ কাহিনী আৰম্ভ হোৱাৰ সময়ত জাকুব কনানত বাস কৰি আছিল। বাইবেলৰ পৰা পাঠ কৰি দিম। 37 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়ি দিম, শুনিবচোন। ইয়াত এনেদৰে লিখা আছে, জাকুবে তেওঁৰ পিতৃৰ প্ৰবাসস্থান কনান দেশতে নিবাস কৰিলে। জাকুবে দক্ষিণলৈ নামি আহিল, বোধ কৰোঁ বৈতলেহেমৰ দক্ষিণলৈ, হিব্ৰুনলৈ। এই ঠাইতে অব্ৰাহামে ঘৰ পাতি আছিল। এই ঠাই ঈশ্বৰৰ সৈতে সহভাগিতা, ভাৱৰ আদান প্ৰদানৰ ঠাই। 2 নম্বৰ পদ, জাকুবৰ বিৱৰণ এই। যোচেফে 17 বছৰ বয়সত তেওঁৰ ককায়েকবিলাকে সৈতে পশুৰ জাক চৰাইছিল আৰু তেওঁ ল'ৰা মানুহ দেখি তেওঁৰ বাপেকৰ তিৰোতা বিলহা আৰু জিলপাৰ পুতেকহঁতৰ লগত আছিল। আৰু যোচেফে বাপেকৰ আগত সিবিলাকৰ কুসংবাদ জনায়হি। আমি দেখিবলৈ পাওঁ যে যিসোপা ল'ৰা জাকুবৰ আছিল, সেইসোপাই সঁচাকৈয়ে অনবৰতেই সমস্যাৰ সৃষ্টি কৰিছিল। তেওঁলোকৰ বিষয়ে ক'বলৈ আচলতে ভাল কথা একো নাছিল। অৱশ্যে যোচেফ আৰু বিন্যামিন ব্যতিক্ৰম আছিল। সেই ডেকা ল'ৰাজাকক ঈশ্বৰে শিকাব খোজা কথাবোৰ শিকাবলৈ বহু দিন লাগিছিল। এতিয়া এটা কথা মন কৰকচোন, যে এতিয়া গুৰুত্বটো জাকুবৰ পৰা যোচেফলৈ আঁতৰি গৈছে। যোচেফ আছিল মাত্ৰ 17 বছৰ বয়সীয়া, ইংৰাজীত ক'বলৈ গ'লে টিনএজাৰ, যেতিয়া এই ঘটনাটো ঘটিছিল। পশুৰ জাক চৰাবলৈ যোৱা ল'ৰাকেইটাৰ ভিতৰত তেওঁ আছিল সকলোতকৈ সৰু। বিন্যামিন তেতিয়াও বহুত সৰু আছিল আৰু তেতিয়াও ঘৰতে আছিল। যোচেফে বাকী ল'ৰাকেইটাৰ বিষয়ে বাপেকৰ আগত বেয়া কথাহে জনাব লগা হৈছিল। এনেদৰে কুসংবাদ দিবলৈ তেওঁ নিশ্চয় ভাল নাপাইছিল, তথাপি দিব লগা হৈছিল। আৰু সেই কথাটো বাকী ককায়েককেইজনে নিশ্চয় ভাল পোৱা নাছিল। সিহঁতে নিশ্চয় যোচেফক কথা লগোৱা বুলিহে মাতিছিল। 3 নম্বৰ পদ, যোচেফ ইছৰাইলৰ বৃদ্ধকালত হোৱা ল'ৰা দেখি তেওঁ আনবিলাক পুতেকতকৈ তেওঁক অধিক স্নেহ কৰে আৰু তেওঁক এটা দীঘল আস্তিনৰ দীঘল চোলাও দিলে। জাকুবে নিজৰ ঘৰত এটা শিক্ষা লোৱা উচিত আছিল। তেওঁ জানিছিল কাৰোবাৰ প্ৰতি পক্ষপাতমূলক আচৰণ কৰিলে পৰিয়ালত সমস্যাৰ সৃষ্টি হয়। তেওঁৰ নিজৰ দেউতাকে ডাঙৰ পুতেকক বেছি ভাল পাইছিল আৰু এনেদৰে পক্ষপাত কৰা দেখিলে কেনেকুৱা লাগে জাকুবে জানিছিল। কিন্তু ইয়াত তেওঁ ঠিক এনেধৰণৰ আচৰণ কৰাই আমি দেখিবলৈ পাইছোঁ। আমি অৱশ্যে তেওঁৰ মনৰ ভাৱটো বুজি পাব পাৰোঁ, কাৰণ ৰাহেল আছিল তেওঁৰ প্ৰকৃততে প্ৰেম কৰা ভাৰ্যা। তেওঁৰ জীৱনৰ এটা সুন্দৰ ভাগ আছিল ৰাহেল, আৰু যোচেফো আছিল অতি ভাল ল'ৰা। জাকুবে তেওঁক অতিপাত ভাল পাইছিল। এইখিনি কথা সঁচা, যদিও এইটো এটা অজুহাত হ'ব নালাগিছিল। তেওঁ যোচেফৰ কাৰণে সেই সুন্দৰ চোলাটো, দীঘল হাতৰ চোলাটো বনাব নালাগিছিল। সেই সময়ত সাধাৰণতে চোলাবোৰ একেখন কাপোৰৰ পৰাই বনোৱা হৈছিল, প্ৰায় 10 ফুট দীঘল কাপোৰ। সেই কাপোৰৰ মাজেৰে এটা ঘূৰণীয়া ফুটা কৰি সেইটোৰে মূৰটো সুমুৱাই লৈছিল। কাপোৰখনৰ আধা গাৰ আগপিনে আৰু বাকী আধা গাৰ পিছপিনে পৰি থাকিছিল। তাৰ পাছত কঁকালত গাঁঠি এটা মাৰিছিল, নাইবা কাষেৰে চিলাই কৰি লৈছিল। তেনেদৰেই তেওঁলোকৰ কোট হৈ পৰিছিল। দীঘল হাত নাছিল, গতিকে চোলাত দীঘল হাত লগাই দিলে সেইটো পিন্ধা লোকজন আনতকৈ বেলেগ হৈ পৰিছিল। আৰু যোচেফক দিয়া চোলাটো নিশ্চয় বহু ৰং বিৰঙৰ চোলা আছিল, গতিকে তেওঁতো আনতকৈ বেলেগ হৈ পৰিবই। 4 নম্বৰ পদ, কিন্তু তেওঁৰ ককায়েকবিলাকতকৈ বাপেকে তেওঁক অধিক স্নেহ কৰা দেখি ককায়েকবিলাকে যোচেফক ঘিণ কৰে। এই নিমিত্তে সিবিলাকে তেওঁক মৰমেৰে কথা ক'ব নোৱাৰে। তেওঁ দেউতাকৰ প্ৰিয়পাত্ৰ হোৱা কাৰণে ককায়েকহঁতে তেওঁক নিশ্চয় ঘিণ কৰিছিল। সিহঁতে আনকি তেওঁৰ লগত
শান্তিৰ ভাৱেৰে কথাও ক'ব নোৱাৰিছিল। গতিকে আমি এই পৰিয়ালতো সংঘৰ্ষ দেখিছোঁ। আমি ক'ব পাৰোঁ, যাৰেই পৰিয়াল নহওক কিয় পাপে পৰিয়াল ধ্বংস কৰিবই। পাপে জীৱন নষ্ট কৰে আৰু পাপে পৰিয়াল নষ্ট কৰে। পাপে সমাজ নষ্ট কৰে। ই একোটা জাতি নষ্ট কৰে। আজি আমাৰ পৰিয়াল, নগৰ আৰু দেশৰ আচল সমস্যা এইটোৱেই। কাৰণ মাত্ৰ এটাই, আৰু ঈশ্বৰে সেইটোক পাপ বুলি কয়। গতিকে আমি দেখিবলৈ পাইছোঁ, এই ল'ৰা যোচেফ পক্ষপাতৰ পাত্ৰ হৈ পৰিছে। তেওঁৰ দেউতাকে প্ৰেম কৰাৰ বিষয়ত তেওঁক আগভাগ দিয়ে। তেওঁৰ ককায়েকহঁতে ঘিণ কৰাৰ ক্ষেত্ৰত তেওঁক আগভাগ দিয়ে। 5 আৰু 6 নম্বৰ পদ। পাছে যোচেফে এটা সপোন দেখি তাক ককায়েকবিলাকক ক'লে। ইয়াতে সিবিলাকে তেওঁক আগতকৈও অধিককৈ ঘিণ কৰিলে। তেওঁ সিবিলাকক ক'লে, মই যি সপোন দেখিলোঁ, বিনয় কৰোঁ তাক শুনা। ইয়াত তেওঁৰ ব্যৱহাৰটো আমি বাৰু কেনেদৰে ব্যাখ্যা কৰিব পাৰোঁ? তেওঁনো কিয় দেউতাকৰ ওচৰলৈ গৈ ককায়েকহঁতৰ বিষয়ে ক'ব? কাৰণ তাকে কৰিলে ককায়েকহঁতৰ ঘৃণাৰ পাত্ৰ হ'ব বুলি তেওঁ ভালদৰে জানিছিল। আমি ভাবোঁ, যোচেফে আচলতে এই পৃথিৱীখন কিমান বেয়া হ'ব পাৰে তাৰ কোনো ধাৰণা কৰিব পৰা নাছিল। তেওঁৰ ককায়েকহঁত কিমান বেয়া সেই বিষয়ে তেওঁৰ কোনো ধাৰণাই নাছিল। আমি ভাবোঁ, সেই সময়ত তেওঁ সহজে আনৰ কথাত হৈমান হোৱা ধৰণৰ ল'ৰা হৈ আছিল। জগতৰ আচৰণ আৰু প্ৰকৃতি জানি ল'বলৈ বা বুজিবলৈ তেওঁৰ বহুদিন লাগিছিল। কিন্তু তেওঁ নিশ্চয় শিকিছিল। অৱশেষত তেওঁ গৈ আন যিকোনো মানুহৰ সমানেই জানি উঠিছিল এই জগতখনৰ কথা, মানুহৰ মন্দতাৰ কথা। কিন্তু পাছলৈহে, এতিয়া নহয়। আমি অনুমান কৰিব পাৰোঁ যোচেফক কিমান আতুলতুলকৈ ৰখা হৈছিল। তেওঁৰ দেউতাকে সকলো মনোযোগ ৰাহেলতেই দিছিল। তেওঁ ৰাহেলৰ প্ৰতি প্ৰেমত পৰিছিল প্ৰথম দৃষ্টিতেই। ৰাহেলক পাবলৈ তেওঁ 14 বছৰ গেবাৰী খাটিছিল আৰু তাইৰ যোগেদি সন্তান জন্মোতে বহু বছৰ লাগিছিল। অৱশেষত যোচেফৰ জন্ম হৈছিল। সেই কথাত জাকুবৰ যে কিমান আনন্দ লাগিছিল, সেই কথাত আমাৰ নিশ্চয় সন্দেহ নাই। কিন্তু এতিয়া আৰু ৰাহেল নাই। গতিকে তেওঁ সকলো মনোযোগ এই ল'ৰাটোতেই দিছে। কিন্তু জাকুবে তেনে কৰা উচিত নাছিল। তেওঁৰ আন পুতেককেইজনকো ডাঙৰ কৰিবলগীয়া আছিল। কিন্তু জাকুবে তেনেকুৱাই কৰিলে। যোচেফক অতিপাত প্ৰেম কৰি বিশেষ প্ৰতিৰক্ষা দি ৰখা হৈছিল। 7 আৰু 8 নম্বৰ পদ। চোৱা, আমি পথাৰৰ মাজত শস্যৰ মুঠি বান্ধিছিলোঁ। তাতে চোৱা, মোৰ মুঠি উঠি থিয় হ'ল, আৰু চোৱা, তোমালোকৰ মুঠিবোৰে চাৰিওফালে থিয় হৈ মোৰ মুঠিৰ আগত প্ৰণিপাত কৰিলে। তাতে তেওঁৰ ককায়েকবিলাকে তেওঁক ক'লে, তেনেহ'লে তই নিশ্চয় আমাৰ ওপৰত ৰজা হবি নেকি? আমাৰ ওপৰত নিশ্চয় তই অধিকাৰ কৰিবি হ'বলা। পাছে তেওঁৰ সেই সপোন আৰু তেওঁৰ কথাৰ নিমিত্তেও সিবিলাকে তেওঁক আগতকৈও অধিককৈ ঘিণ কৰিলে। সিহঁতে যে খঙত কেনেদৰে দাঁত কৰচিছিল সেইটো আপুনি কল্পনা কৰিব পাৰে। সিহঁত নিশ্চয় অতি কঠিন মনৰ হৈ পৰিছিল। যোচেফে সিহঁতৰ ওপৰত ৰাজ কৰিব বুলি সিহঁতে কেতিয়াও বিশ্বাস কৰা নাছিল। কিন্তু তেওঁ সেই সপোন দেখা বাবে সিহঁতে তেওঁক ঘিণহে কৰিছিল। তাতেই অৱশ্যে সপোন শেষ হোৱা নাই। তেওঁ আৰু এটা দেখিলে। 9 নম্বৰ পদৰ পৰা একেবাৰে 11 নম্বৰ পদলৈকে পঢ়ি দিম। পাছে যোচেফে আৰু এটা সপোন দেখি তেওঁৰ ককায়েকবিলাকৰ আগত তাৰ বৃত্তান্ত ক'লে, বোলে চোৱা, মই আৰু এটা সপোন দেখিলোঁ। তাতে চোৱা, সূৰ্য, চন্দ্ৰ আৰু 11টা তৰাই মোৰ আগত প্ৰণিপাত কৰিলে। তেওঁ ইয়াকে তেওঁৰ বাপেক আৰু ককায়েকবিলাকক ক'লত তেওঁৰ বাপেকে তেওঁক ডবিয়াই ক'লে, তই এইটো কি সপোন দেখিলি? মই, তোৰ মাৰ আৰু ককায়েৰহঁত আমি তোৰ আগত মাটিত পৰি প্ৰণিপাত কৰিবলৈ আহিমনে? তাতে তেওঁৰ ককায়েকবিলাকে তেওঁক অসূয়া কৰিলে, কিন্তু বাপেকে হ'লে সেই কথা মনত ৰাখিলে। তেওঁ সিহঁতক এই সপোনটোৰ কথা ক'লে, আৰু তেওঁ কি কৈছে সিহঁতে বুজি পালে। সেই একেটা ছবি প্ৰকাশিত বাক্য 12 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত দেখা পোৱা যায়। সূৰ্যৰ বস্ত্ৰ পিন্ধা এগৰাকী মহিলাৰ বৰ্ণনা তাত দিয়া হৈছে।
তাৰ ভৰিৰ তলত চন্দ্ৰ আৰু মূৰত 12টা তৰা থকা কিৰীটি। এইটোৱে বুজায় ইছৰাইল জাতিক। যোছেফে যে সিহঁতৰ বিষয়ে কৈছে, ইছৰাইলৰ পুতেকহঁতৰ বিষয়ে কৈছে, সেই কথা ককায়েকহঁতে ভালদৰে বুজি পালে। প্ৰিয় শ্ৰোতা, আমি ইয়াত ইছৰাইল জাতিটোৰ আৰম্ভণিৰ ছবিখন দেখিবলৈ পাইছোঁ। আদি পুস্তকখন এটা মুকুল বা কলিৰ নিচিনা, আৰু আমি যিমানেই শাস্ত্ৰৰ আগলৈ যাওঁ সিমানেই ফুলপাহ ফুলি উঠিব ধৰে। ইয়াতো এটা কলি পাইছোঁ, আৰু এইটো ফুলি উঠিব আমি প্ৰকাশিত বাক্য পুস্তকখন পোৱাৰ পাছতহে। এইটো অলপ দেৰিকৈ ফুলা ফুল বুলি আমি ক'ব লাগিব, কিন্তু তাত ফুলটো হ'লে ফুলিব। আচলতে কি কোৱা হৈছে আমি সেইটো বুজি লোৱাহে উচিত। কোনো অনুমান কৰি ল'বলৈ চেষ্টা কৰা উচিত নহয়। কি কোৱা হৈছে সেইটো বুজা উচিত। আৰু যেতিয়া কথাটো পৰিষ্কাৰ কৰি দিয়া হৈছে, তেতিয়াহ'লেতো আমি অনুমান কৰি লোৱাৰ প্ৰয়োজনো নাই। বৃদ্ধ জাকুবেও কথাটো ঠিকেই বুজি পালে, গতিকে তেওঁ অলপ কটাক্ষ কৰি ক'লে, তেনেহ'লে তোমাৰ দেউতা, তোমাৰ মা আৰু তোমাৰ ককাই ভাইহঁতে তোমাৰ আগত প্ৰণিপাত কৰিব নেকি? যোছেফে কেৱল এই বুলিহে উত্তৰ দিব পাৰিলে, সপোনটো তেনেকুৱাই। তেওঁ সপোনটো ব্যাখ্যা কৰিব খোজা নাছিল, কাৰণ অৰ্থটো অতি স্পষ্ট আছিল। তেওঁৰ ককায়েকহঁতে অলপো গুৰুত্ব নিদি কথাটো উৰাই দিলে। সিহঁতে ভাবিছিল এই কথা অন্ততঃ সিহঁতৰ ক্ষেত্ৰত কেতিয়াও সম্ভৱপৰ নহয়। সিহঁত কোনেও কেতিয়াও যোছেফৰ আগত প্ৰণিপাত নকৰে, এই বুলি সিহঁত নিশ্চিত আছিল। কিন্তু বাপেক জাকুবে কথাবোৰ লক্ষ্য কৰি ৰাখিছিল। 12 নম্বৰ পদ। পাছে তেওঁৰ ককায়েকবিলাকে ছিখিমত বাপেকৰ জাকবোৰ চৰাবৰ নিমিত্তে তালৈ গলত ইছৰাইলে যোছেফক ক'লে। এই সময়খিনিত জাকুবে নিজৰ পৰিয়ালেৰে সৈতে হিব্ৰুনৰ আশে পাশে বাস কৰি আছিল। সেই ঠাই জেৰুচালেমৰ পৰা প্ৰায় 20 মাইলমান দক্ষিণে, আৰু ছিখিম প্ৰায় সিমান দূৰ উত্তৰে। গতিকে এই ল'ৰাবিলাকে ঘৰৰ পৰা বহু আঁতৰত পশুৰ জাক চৰাই আছিল। আমি অনুমান কৰিব পাৰোঁ যে তেওঁলোকে সেই গোটেই অঞ্চলটোতেই পশু চৰাইছিল। 13 নম্বৰ পদ। তোমাৰ ককায়েৰাহঁতে ছিখিমত পশুৰ জাক চৰোৱা নাই জানো? আহা, মই তোমাক সিহঁতৰ তলৈ পঠাওঁ। তাতে যোছেফে তেওঁক ক'লে, চাওক মই আছোঁ। যোছেফে কৈছিল, ঠিক আছে, মই যাম। তেওঁ দেউতাকৰ অতি বাধ্য সন্তান আছিল। এই কথা আমি মন কৰিব পাৰোঁ। 14 নম্বৰ পদ। তেতিয়া বাপেকে তেওঁক ক'লে, তুমি গৈ তোমাৰ ককায়েৰাহঁত আৰু পশুৰ জাকবোৰো কুশলে আছেনে নাই তাক চাই মোক সংবাদ দিবাহি। এইদৰে তেওঁ হিব্ৰুন উপত্যকাৰ পৰা যোছেফক পঠালত তেওঁ ছিখিমলৈ গ'ল। যোছেফে হিব্ৰুনৰ পৰা ছিখিমলৈকে যাত্ৰা কৰিলে। যেতিয়া তেওঁ ছিখিম পালে, তেওঁ ককায়েকহঁতক বিচাৰিবলৈ ধৰিলে। সেই ঠাই আছিল উখুৰা মুখুৰা শিলাময়। তেওঁলোকক তেওঁ বিচাৰি পোৱা নাছিল। 15 নম্বৰ পদ। পাছে কোনো এজন মানুহে তেওঁক লগ পালে, আৰু চোৱা, যোছেফ পথাৰত ফুৰি আছে। তাতে মানুহটোৱে তেওঁক সুধিলে, তুমি কি বিচাৰিছা? এই মানুহজনে কিজানি যোছেফক তেওঁৰ তম্বুৰ আগেদি কেইবাবাৰো অহা যোৱা কৰা দেখিছিল। গতিকে তেওঁ যোছেফক কাক বিচাৰি আছে সুধিলে। 16 আৰু 17 নম্বৰ পদ পঢ়ি দিম। তেতিয়া তেওঁ ক'লে, মোৰ ককাইহঁতক বিচাৰিছোঁ। সিবিলাকেনো ক'ত পশুৰ জাক চৰাইছে? বিনয় কৰোঁ তাক মোক কোৱা। মানুহটোৱে ক'লে, সিহঁত ইয়াৰ পৰা গ'ল, কিয়নো আমি দোথানলৈ যাওঁ এই বুলি সিহঁতে কোৱা মই শুনিছিলোঁ। তাতে যোছেফে তেওঁৰ ককায়েকবিলাকক বিচাৰি গৈ দোথানত সিবিলাকক পালে। দোথান আকৌ ছিখিমৰ পৰা বহু দূৰ উত্তৰে। এই ঠাই অছদ্ৰোন উপত্যকাৰ ওচৰত। আৰু যোছেফৰ ককায়েকহঁতে ভেড়াবিলাক এই ঠাইলৈকে লৈ গৈছিল, আৰু অৱশেষত যোছেফে তেওঁলোকক বিচাৰি পালে। তেওঁলোক তাতেই আছিল। 18 পৰা 20 নম্বৰ পদ। কিন্তু তেওঁ সিবিলাকৰ ওচৰ নৌপাওঁতেই সিবিলাকে দূৰৈত তেওঁক দেখি বধ কৰিবলৈ আলচ কৰি ইটোৱে সিটোৱে কোৱাকুই কৰি ক'লে, চোৱা, সৌৱা, সপোন দেখাটো আহিছে। আহা, আমি তাক বধ কৰি কোনো এটা গাঁতত পেলাই দিওঁ। পাছে কোনো হিংসক জন্তুৱে তাক খালে বুলি ক'ম। তেতিয়া তাৰ সপোনবোৰ কি হয় দেখিম হওক। সিহঁতে যোছেফক অতিপাত ঘিণ কৰিছিল। এতিয়া তেওঁলোক ঘৰৰ পৰা কিজানি 100 মাইলমান দূৰত আছিল। তেওঁলোকে নিজৰ মাজত কোৱা মেলা কৰিলে, আমি এতিয়া তাক বধ কৰোঁ হওক। আহা, তাৰ সপোনৰনো এতিয়া কি হয় দেখা যাওক।
প্ৰিয় শ্ৰোতা, আমি এই ঘটনাটোৰে আৰু আগবাঢ়ি যোৱাৰ আগতেই আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ প্ৰভু যীশুৰ সৈতে যোছেফৰ সাদৃশ্যৰ কথাটোলৈ। এই তুলনাটো আমি মন কৰা উচিত। প্ৰথমতে, যোছেফৰ জন্মটো আছিল অলৌকিক, কাৰণ প্ৰাৰ্থনাৰ উত্তৰস্বৰূপে ঈশ্বৰে হস্তক্ষেপ কৰি এই জন্ম দিছিল। প্ৰভু যীশুৰ জন্ম আছিল কুমাৰী গৰ্ভত। তেওঁৰ জন্ম নিঃসন্দেহে অলৌকিক। দ্বিতীয়তে, যোছেফ তেওঁৰ দেউতাকৰ অতি প্ৰিয় পাত্ৰ আছিল। প্ৰভু যীশুকো পিতৃয়ে প্ৰেম কৰিছিল। তেওঁ ঘোষণা কৰিছিল, এওঁ মোৰ প্ৰিয় পুত্ৰ। তৃতীয়তে, যোছেফৰ সেই দীঘল আস্তিনৰ চোলাটোৱে তেওঁক আনতকৈ পৃথক কৰি দেখুৱাইছিল। খ্ৰীষ্টও আনতকৈ বেলেগ আছিল, কাৰণ তেওঁ আছিল পাপীবোৰৰ পৰা পৃথক। চতুৰ্থতে, যোছেফে ঘোষণা কৰিছিল যে তেওঁ তেওঁৰ ভাইসকলৰ ওপৰত শাসন চলাব। প্ৰভু যীশুৱে নিজকে মচীহ বুলি ঘোষণা কৰিছিল। তেওঁলোকে যোছেফৰ কথা হাঁহি উৰুৱাই দিয়াৰ নিচিনাকৈ প্ৰভু যীশুকো মানুহে ঠাট্টা কৰিছিল আৰু তেওঁৰ ক্ৰুচৰ ওপৰত এই বুলি মাৰি দিয়া হৈছিল, এওঁ যিহুদীবিলাকৰ ৰজা। পঞ্চমতে, যোছেফক দেউতাকে পঠিয়াইছিল ককায়েকহঁতক বিচাৰিবলৈ, আৰু যীশুকো তেওঁৰ ভাইবিলাকৰ মাজলৈ পঠিওৱা হৈছিল। তেওঁ প্ৰথমে ইছৰাইলৰ হেৰুৱা মেৰক বিচাৰিবলৈ আহিল। ষষ্ঠতে, কোনো কাৰণ নোহোৱাকৈয়ে যোছেফক ককায়েকহঁতে ঘিণ কৰিছিল, আৰু প্ৰভু যীশুকো তেওঁৰ লোকবিলাকে বিনা কাৰণতেই ঘিণ কৰিছিল। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৰ সৈতে যোছেফৰ এনে সাদৃশ্য আমি পাছত আকৌ আলোচনা কৰিম। আজিলৈ ইমানতেই সামৰিব খুজিছোঁ। সেই প্ৰভু যীশুক আপুনি বাৰু ব্যক্তিগতভাৱে জানেনে? তেওঁতেই ভৰসা কৰি আপুনি বাৰু জীৱন কটাই আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। যোছেফৰ সপোনত ককায়েকহঁতে তেওঁক প্ৰণিপাত কৰা দেখিছিল, আৰু সেই কথাৰ লগতে দেউতাক জাকুবে যোছেফক অধিক প্ৰেম কৰা কথাটোৱে ককায়েকহঁতৰ মনত হিংসাৰ ভাৱ জগাই তুলিছিল। যোছেফক পিতাকৰ পৰা আঁতৰত অকলে পাই ককায়েকহঁতে যোছেফক বধ কৰিব বিচাৰিছিল যদিও ৰুবেনৰ হস্তক্ষেপত যোছেফৰ প্ৰাণ ৰক্ষা পৰিছিল। ককায়েকহঁতে যোছেফক বধ নকৰিলে যদিও কিছুমান ইছমাইলীয়াৰ হাতত যোছেফক বিক্ৰী কৰি দিলে। সেই বিষয়ে আমি পৰৱৰ্তী অনুষ্ঠানত পঢ়িবলৈ পাম। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। আহকচোন সামৰণিত পৰমপিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। প্ৰভু মতে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। তেওঁলোকক প্ৰভু তোমাৰ বাক্য বুজি পোৱাত তুমি সহায় কৰা, আৰু তেওঁলোকৰ যদি কোনো চিন্তা, প্ৰভু কোনো সমস্যা বা কোনো প্ৰভু ৰোগত আক্ৰান্ত হৈ আছে, সকলোৰ পৰা প্ৰভু তুমি তেওঁলোকক উদ্ধাৰ কৰা, আৰু তোমাৰ আশীৰ্বাদ তেওঁলোকৰ জীৱনত প্ৰভু তুমি প্ৰচুৰ পৰিমাণে দান কৰা। এই সকলো যত্ন মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, এছৌ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে হিব্ৰুন জেৰুজালেমৰ পৰা কিমান দূৰত অৱস্থিত? অপশ্যন এ 10 মাইল, অপশ্যন বি 20 মাইল, অপশ্যন চি 30 মাইল, অপশ্যন ডি 40 মাইল। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।